বন্ধু বান্ধৱীসকল, এয়া কি দেখিছেনে? এয়া কি হয় চিনি পাইছেনে? এইখিনি কি চিনি পাইছেনে, ধৰিব পাৰিছেনে? এইখিনি হৈছে বাঁহৰ গাজ। আপোনালোকে বাঁহৰ গাজ বাৰু কেনেকৈ থয়? মই বাঁহৰ গাজ কি কৰোঁ, এনেকৈ টুকুৰা টুকুৰকৈ কাটি এনেকৈ বৈয়ামত থৈ দিওঁ। এইখিনি দেখিছেনে? পানী আৰু অকণমান নিমখ দি পেলাই এনেকৈ থৈ দিয়া আছে এইখিনি বাঁহৰ গাজ। আৰু যেতিয়া মোৰ প্ৰয়োজন হয়, ধৰক মোৰ আচাৰ অকণমান বোলে খাবলৈ মন গৈছে, তেতিয়া মই ইয়াৰ পৰা বাঁহৰ গাজ পিহি লৈ পেলাই মই আচাৰ বনাওঁ। কেতিয়াবা দাইলত দি চব্জি বনায়ো খাবলৈ পাৰে। আপোনালোকে কেনেকৈ থয় জনাবচোন। আৰু মই অকণমান আচাৰ বনাবলৈ এয়া বাঁহৰ গাজ তাৰ পৰা উলিয়াই মিক্সিত মই মাৰি থৈছোঁ। অকণমান হালধি সানি এইখিনি অকণমান ৰ'দত দি থৈছোঁ। এইখিনি এতিয়া মই আচাৰ বনাম। আপোনালোকে আচাৰ সকলোৱে বনাব জানেই, গতিকে মই আচাৰ কেনেকৈ বনাম সেইটো নেদেখুৱাওঁ, কিন্তু বাঁহৰ গাজ কেনেকৈ ৰাখিছোঁ সেইটোহে আপোনালোকক মই জনাইছোঁ। আপোনালোকে কেনেকৈ থয় জনাবচোন দেই।